আজি 20 মে বিশ্ব মৌ দিৱস সমগ্ৰ বিশ্বতে এই দিনটো মৌ দিৱস হিচাপে পালন কৰি অহা হয় আৰু আজিৰ দিনটোত আমি কলিয়াবৰৰ জখলাবন্ধাৰ এগৰাকী আদৰ্শ শিক্ষক তথা মৌ পালকৰ কিদৰে মৌ পালন কৰি বহুতৰ বাবে আদৰ্শ আৰু নিজেও লাভান্বিত হৈছে সেইগৰাকী দাৰা চৌহানৰ ওচৰত আমি উপস্থিত আছোঁ। তেখেতে ৭১টা বাকচত এনেদৰে ব্যৱসায়িকভাৱে মৌ পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে তেখেতৰ পৰিয়াল আৰু আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। আমাৰ লগত সেইগৰাকী মৌ পালক তথা শিক্ষক দাৰা চৌহান আছে। তেখেতে নিজৰ কৰ্মৰ মাজেদি যিখিনি আহৰি সময় পায় সেই সময়খিনিতেই এনেদৰে প্ৰায় 40 বছৰ কাল মৌ পালন কৰি আহিছে আৰু মৌ পালন কৰি তেখেতে এনেদৰে লাভান্বিতও হৈছে, বহুতৰ বাবে আদৰ্শ হৈছে, বহুতক সংস্থাপন দিবলৈ সক্ষম হৈছে। সেইগৰাকী দাৰা চৌহান আজি আমাৰ লগত উপস্থিত আছে। কি ক'ব? ভাল লাগিল আপোনালোক মোৰ মাজলৈ আহিছে। ইয়াত আজি বিশ্ব মৌ দিৱস উপলক্ষে আহিলে আমাৰ কলিয়াবৰ সকলো সাংবাদিকে প্ৰথমতে মই জয়তে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ কাৰণে মানে মই আজি অসমত চুকে কোণে মই চিনাকি হৈছোঁ। আজি বিশ্ব মৌ দিৱস, এই মৌ দিৱসটো আমি পাতিলে নহ'ব, আমি হাতে কামে মৌজোল উলিয়াই বিক্ৰী কৰি মৌ মানে মাখি পুহি ভালকৈ জানি আমি বিক্ৰী কৰি তাৰপিছত মৌ দিৱস পাতিলে আমাৰ সফল আমি হ'ম। অসমৰ একোটা ব্যক্তিসকলে তেনেকৈ যদি কৰে তেতিয়াহে সফল হ'ব। আপুনি এই কামটোত কিমান দিনৰ পৰা জড়িত হৈ আছে? 40-45 বছৰ হ'ল। আজি LP স্কুলত পঢ়া সময়ৰ পৰাই জড়িত হৈ আছোঁ। এতিয়া মানে মই ব্যৱসায় ভিত্তিত মৌ আনিছোঁ পশ্চিমে মই, এতিয়া সুন্দৰ হৈছে মোৰ। আপোনাৰ প্ৰডাকশ্যন কিমান হয়? প্ৰডাকশ্যন মাহেকত 2 কুইণ্টেল হৈ যায়। ভালকৈ বতৰ যদি ভাল থাকে, ফুল চ'ৰ্চ থাকে 3 কুইণ্টেলো হৈ যায়। ভাল প্ৰডাকশ্যন। আন ঠাইত মৌজোল পাবলৈ দেখা পোৱা নাই, কিন্তু আপোনাৰ ইয়াত দেখিছোঁ যে মৌ জোল আছে। জোল আছে মানে ইয়াত ড্ৰোন হৈছে। ড্ৰোনৰ পৰা মই তিল খেতি 40-45 বিঘা মই কৰিছোঁ। আপোনালোক এতিয়াই গম পাব। নিজৰ পইচা খৰচ দি আধাত মই পেলুৱাই দিছোঁ। মোক খালি ৰহটো লাগে, তিলটো আপোনালোক কাটি লৈ যাব। সেয়াই মানে মৌ পুহিলে নহ'ব, তাৰ কাৰণে চ'ৰ্চ নিজে প্ৰডাকশ্যনটো কৰিব লাগিব, খেতি নিজেই কৰিব লাগিব। কাৰণ অসমৰ মানুহে খুব কম খেতি কৰে, এইবিলাক তৈলজাতীয় খেতিতে ৰহ থাকে। সেই চবেই কৰিলেহে প্ৰডাকশ্যনটো হ'ব। আৰু এটা কথা আমি জানিব পাৰিছোঁ যে ড্ৰোনৰ পৰা হোৱা যিটো মৌ উৎপাদন হয় মৌজোল, সেই মৌজোলটোৰ ঔষধি গুণো আছে। হয়। এতিয়া চুগাৰ থকা মানুহ যদি এই মৌজোলটো খায় চুগাৰটো নাবাঢ়ে। ইয়াত বনৌষধি কিবা গুণ আছে। আৰু ড্ৰোনৰ মৌ এনেও পৃথিৱীৰ ভিতৰত চাইণ্টিষ্টসকলে কয় কোৱাণ্টিটিত এই কোৱাণ্টিটিত পৰে, তাতকৈ উত্তম আৰু মৌজোল নাই। ড্ৰোনৰ মৌৰ ওপৰত আৰু কোনো মৌজোল নাই। কিন্তু তথাপিও আমাৰ অসমৰো সেই ড্ৰোনৰ মৌ কিমান কোৱাণ্টিটি, কিমান বনৌষধি গুণেৰে ভৰা হ'ব মানে বৈজ্ঞানিকসকলেহে গম পাব, এইটো পৰীক্ষা নিৰীক্ষা কৰি। আৰু এটা কথা আমি গম পাইছোঁ যে আপুনি এই মৌজোল প্ৰতি মাহে 2 কুইণ্টেলৰ পৰা 3 কুইণ্টেল উৎপাদন কৰে। আপোনাৰ এই বিক্ৰীৰ ক্ষেত্ৰত আপুনি বজাৰ সমাৰ ঘূৰি ফুৰিব লাগে না আপোনাৰ ইয়াৰ পৰা? নাই, বজাৰ সমাৰ ঘূৰিব নালাগে। মোৰ ইয়াৰ পৰাই বিক্ৰী হয় আৰু ঘৰৰ পৰাই বিক্ৰী হৈ যায়। মৌজোল যিমান আছে মোৰ মানে কোনো সমস্যাই নাই। এতিয়া ধৰক আমাৰ নাজিৰা SP ছাৰ আহিছে। SP ছাৰ আহিছে 10-12 কেজিতকৈ বেছিয়ে মৌ ল'ব, ধৰক 15 কেজিমান নিব। আজি আহিছে আপোনালোকৰ সন্মুখত। সেই তেনেকৈ মানুহ আহিয়ে থাকে একোটা একোজন। অসমৰ সিটো কোনো একদম আপোনাৰ শিলিগুৰিৰ পৰা ধৰি লৈ ডিব্ৰুগড়লৈকে একদম তিনিচুকীয়ালৈ তাৰ পৰা মানুহ আহে মৌজোল লৈ যায়। সেয়া হয়, এনেদৰেই দেখা গৈছে 2024 চনত বি এংগেজ উইথ ইউথ এই বাৰ্তাৰেই মৌ দিৱস পালন কৰা হৈছে। বি এংগেজ উইথ ইউথ 2024 বৰ্ষৰ হৈছে এইটো থিম। এনেদৰে দাৰা চৌহানৰ ফাৰ্মত দেখা গৈছে প্ৰায় ৭১টা বাকচত মৌ পালন কৰি লাভান্বিত হৈছে। তেখেতে আমাক জনাইছে তেখেতৰ এই উৎপাদিত মৌ বিক্ৰীৰ বাবে বজাৰলৈ যাব নালাগে। তেখেতৰ এই ফাৰ্মখনতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই নহয়, পশ্চিমবংগৰ জলপাইগুৰি আদি অঞ্চলৰ পৰাও গ্ৰাহক আহি মৌ সংগ্ৰহ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।